নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আজি অৰ্থাৎ এতিয়া মই আপোনালোকৰ বাবে এটা খবৰ আনিছোঁ এই খবৰটোকে আপোনালোকক জনাম বুলি ভাবিছোঁ চাওক যোৱা 27 তাৰিখ মানে যোৱা মে মাহৰ 27 তাৰিখে এটা সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছিলে আৰু তেওঁলোকৰ জুন মাহৰ 2 তাৰিখ আৰু 3 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিল কিন্তু কেইবাটা কাৰণবশতঃ কিছুমানে যাব নোৱাৰিলে গতিকে তেওঁলোকৰ নামটো এতিয়া আকৌ ওলাইছে যিবিলাকে যাব পৰা নাছিলে এতিয়া আকৌ তেওঁলোকে এটা সুবিধা দিয়া হৈছে তেওঁলোকক গতিকে তেওঁলোকে এইটো মাহৰে 13 তাৰিখে 11 বজাৰ পৰা মানে ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 2 বজালৈকে এই সময়ছোৱা তেওঁলোকে 13 তাৰিখে যিটো ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম মোৰ যিটো কনফাৰেন্স হল সেই কনফাৰেন্স হলত গৈ তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি ল'ব পাৰিব গতিকে ক'বলৈ গ'লে খবৰটো ভাল কাৰণ চাওক আমাৰ যিটো অসম চৰকাৰে বা আমাৰ ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্টে সকলোকে সমানে ইকুৱেলি অপৰচুনিটি দিছে ক'বলৈ গ'লে গতিকে ভাল খবৰ হয় ক'বলৈ গ'লে গতিকে খবৰটো শ্বেয়াৰ কৰিব যিবিলাকৰ নামটো লিষ্টটো ওলাইছে 4জন হয় ক'বলৈ গ'লে তেওঁলোকে এই যিটো মানে ধাৰ্য কৰা দিন বা তাৰিখ এই 3 বা তাৰিখত তেওঁলোকে গৈ ভেৰিফিকেশ্যন কৰি ল'ব পাৰিব আৰু তাৰ লগতে এটা কথা আপোনালোকক আজি জনাই দিও আপোনালোকে যদিহে বিটিআৰৰ অধীনত ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্টাৰ গাৰ্ড মানে ফৰেষ্ট গাৰ্ড আৰু সেই দুটা পোষ্টৰ বাবে যিবিলাকে এপ্লাই কৰিছিলে তেওঁলোকে যদিহে ৰিজাল্ট চাব বিচাৰিছে তেওঁলোকৰ ৰিজাল্ট ওলালে সেইটো মই আপোনালোকক এটা লিংক দি দিম মানে সেইটো টেলিগ্ৰাম গ্ৰুপত মই অলৰেডি আপলোড কৰিলে ক'বলৈ গ'লে সেইটো লিংকটো মই পাছত দি দিম আপোনালোকে যিটো ডেছক্ৰিপশ্যন বক্সত গৈ পিনি চেক কৰি আপোনালোকে চাই ল'ব পাৰিব আপোনালোকৰ যিটো ৰোল নম্বৰটো আছে নে নাই তেতিয়া আপোনালোকে গম পাই যাব আপোনাৰ ৰিজাল্টটো কেনেকুৱা হৈছে গতিকে খবৰটো ভাল আৰু লগতে এইটো এটা কথা জনাই দিওঁ আমাৰ যিটো বিটিআৰ অধীনত আপোনালোকে গম পায় যোৱাবাৰ এলপি ইউপিৰ বাবে মানে আবেদন হৈছিলে বা এপ্লাই হৈছিলে কিন্তু অলপমান পলম হ'ল যেটো এপইন্টমেন্ট দিয়া সময়ছোৱালৈকে ক'বলৈ গ'লে আৰু হেই নহয় চাওক এই যেটো সিলেকশন প্ৰসিজাৰ নহয় জানো এই সিলেকশন প্ৰসিজাৰত কিছুমান ক্যান্ডিডেট যিবিলাকে এনআৰএছৰ দিনত ডিলেট কৰিছিলে 18 মহিয়া তেওঁলোকে এপ্লাই কৰিছিলে গতিকে তেওঁলোকে আমাৰ যেটো অসম চৰকাৰৰ হাইকোৰ্টত এটা কেছ কৰিছিলে যেনেকৈ আসামিজ মিডিয়ামৰ বাবে যেটো আমাৰ অসম চৰকাৰৰ অধীনত আছে সেই আসামিজ মিডিয়ামৰ বাবে কিছুমান এনআৰএছ ক্যান্ডিডেটবোৰে দুটাকৈ কেছ কৰিছিলে হেতু মই আপোনালোকক জনাই দিছো আগতে ঠিক তেনেকৈ মানে বিটিআৰ চৰকাৰৰ অধীনত যেটো এলপিপি বাবে ওলাইছিলে আবেদন হৈছিলে শিক্ষকতা যেটো চাকৰিৰ বাবে সেই আবেদনটো তেওঁলোকে কিছুমানে বিটিআৰ বাসিন্দা বিলাকে ক'বলৈ গ'লে তেওঁলোকে এপ্লাই কৰিছিলে বা আবেদন কৰিছিলে কিন্তু তেওঁলোকেও এই হাইকোৰ্টত এটা গোচৰ দিছিলে গোচৰ মানে এটা পিটিশন ফাইল কৰিছিলে আৰু ক'বলৈ গ'লে যাতে তেওঁলোকৰ নামো অন্তৰ্ভুক্ত হয় সিলেকশন প্ৰসেছত যেনেকৈ অসম চৰকাৰৰ অধীনত যেটো এলপিপি ওলাইছিলে এলপিইউপি তাতো কিছুমানে দুবাৰকৈ সেই এনএছ প্ৰাৰ্থীবোৰে আসলে ক'বলৈ গ'লে তেওঁলোকে যেনেকৈ কেছ কৰিছিলে ঠিক তেনেকৈ এই বিটিআৰ অধীনত যেটো ওলাইছে ন এলপিইউপি তাতো কেছ কৰিছিলে গতিকে এতিয়া এই কেছটো এতিয়া মই এটা কথা আপোনালোকক জনাব নোৱাৰিম যে তেওঁলোকৰ কেছটো হাইকোৰ্টৰ অধীনত কি হৈছিল কিন্তু হাইকোৰ্টৰ পৰা তেওঁলোকে এই এনএছ প্ৰাৰ্থীবিলাকে ট্ৰান্সফাৰ কৰি এই কেছটো সুপ্ৰিম কোৰ্টত লৈ গৈছিল এতিয়া সুপ্ৰিম কোৰ্টে এতিয়া ইতিমধ্যে যোৱা এইটো মাহৰে ক'বলৈ গ'লে 3 তাৰিখে এটা অৰ্ডাৰ দিছে গতিকে অৰ্ডাৰটোকে আপোনালোকক জনাম বুলি ভাবিছো চাওক অৰ্ডাৰটো এনেকুৱা যেনেকৈ আমাৰ অসম চৰকাৰৰ অধীনত যেটো এলপিপি বাবে উলোৱাত এনএছ প্ৰাৰ্থীবিলাকে কেছ কৰিছিল আৰু তেওঁলোকে জিকিছিলে ঠিক তেনেকৈ যেটো সুপ্ৰিম কোৰ্টৰটো তেওঁলোকে মানে বিটিআৰৰ বাবে আৰু কথাটো কৈ দিছো তেওঁলোকে জিকিলে ক'বলৈ গ'লে মানে যেটো সুপ্ৰিম কোৰ্টে এটা অৰ্ডাৰ দিছে যে তেওঁলোকৰ যেটো নাম এই নামটো সিলেকশন প্ৰসেছত অন্তৰ্ভুক্ত হ'ব লাগে বা তেওঁলোকক ইনক্লুড কৰিব লাগে কথাটো এইটো এই অৰ্ডাৰটো সুপ্ৰিম কোৰ্টে দিছে আৰু লগতে এটা কথা আকৌ জনাইছে যে যেটো বিটিআৰ চৰকাৰে 3 মাহৰ ভিতৰত মানে ক'বলৈ গ'লে যেহেতু অৰ্ডাৰটো যোৱা মানে চলিত মাহৰে 3 তাৰিখে ওলাইছিলে তাৰ মানে আমি এইটো চলিত মাহটোকো কাউন্টিং কৰিব লাগিব গতিকে চলিত মাহ জুন আৰু জুলাই আৰু আগষ্ট এই 3 মাহৰ ভিতৰত তেওঁলোকৰ যেটো এপইন্টমেন্ট লেটাৰটো তেওঁলোকে বা প্ৰাৰ্থীসকলে
বা কেণ্ডিডেটসকলে পাব লাগিব তাৰমানে সেইটোৱে যে এপইণ্টমেণ্ট টো তেওঁলোকে পাবলৈ গৈ আছে মানে তেওঁলোকৰ যিটো সময়সীমা নিৰ্দিষ্ট দিয়া হৈছে এই নিৰ্দিষ্ট সময়সীমাটো 3 মাহ দিয়া হৈছে গতিকে এই 3 মাহৰ ভিতৰত আপোনালোকৰ যিটো এপইণ্টমেণ্ট লেটাৰ এই এপইণ্টমেণ্ট লেটাৰটো হাতত আহি যাব আৰু আপোনালোকৰ চাকৰিটো আপোনালোকে পাব পাৰিব বা ভালদৰে চাকৰিটো কৰি যাব পাৰিব গতিকে এইটো আছিল আপোনালোকক জনাম বুলি ভাবিছোঁ গতিকে যিবিলাকে বিটাৰ অধীনত এপ্লাই কৰিছিলে সেইটো মই ভাবোঁ আমাৰ অসম চৰকাৰৰ অধীনত যিটো LP বাবে আবেদন হৈছিলে সেইটো অলপমান দেৰি হ'ব কিন্তু বিটাৰটো অলপমান আগতীয়াকৈ মানে আগতে হ'ব যেন পাইছোঁ কাৰণ সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিলেই যে 3 মাহ মানে সময়সীমা বান্ধি দিছে এই 3 মাহৰ ভিতৰত এপইণ্টমেণ্ট লেটাৰটো দিব লাগিব কথাটো সেইটোৱে গতিকে এই কথাটো আপোনালোকক জনাম বুলি এই সৰু ভিডিঅ'টো বনালোঁ ধন্যবাদ